প্ৰাঞ্জল বৰা এই মুহূৰ্তত আপোনাৰ কাষলৈ আহিছোঁ মন্ত্ৰী বিধায়কৰ দৰমহা বৃদ্ধিৰ এটা প্ৰসংগ যিটোৰ এটা সেউজ ইংগিত সংকেত বুলি আমি ক'ব পাৰোঁ পে কমিটিৰ 50% তেওঁলোকৰ দৰমহা বৃদ্ধি পাব এই ক্ষেত্ৰত আপোনাৰ জৰিয়তে সবিশেষ জানিব বিচাৰিছোঁ এইটোৱে কিন্তু ৰাজকোষতো প্ৰভাৱ পেলাব এওঁলোকৰ দৰমহা বৃদ্ধিয়ে কিন্তু সেইখিনিতো প্ৰভাৱ পেলাব সাহসিকতে এইটো সেউজ সংকেত নহয় সম্পূৰ্ণৰূপে সন্মতি দিছে বুলি ক'লেও অত্যুক্তি কৰা নহ'ব কাৰণ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে যিখন কমিটি গঠন কৰিছিলে সেই কমিটিখন গঠন কৰিছিলে যোৱা জুলাই মাহত আৰু কমিটিখনৰ দায়িত্ব দিয়া হৈছে অতিৰিক্ত মুখ্য সচিব হিমাংশু শেখৰ দাসৰ নেতৃত্বত যিখন কমিটি গঠন কৰা হৈছিল সেই কমিটিখনে এই যিটো দৰমহা আয়োগৰ প্ৰতিবেদন আছিলে সেই প্ৰতিবেদনখন দাখিল কৰিছে গতিকে প্ৰতিবেদনখন যিহেতু দাখিল কৰিছে বিধানসভাৰ অধ্যক্ষৰ হাতত আৰু বিধানসভাৰ অধ্যক্ষই দিছপুৰলৈ সেইখন প্ৰেৰণ কৰিছে আৰু ইয়াৰ পৰৱৰ্তী সময়ছোৱাত এই শীতকালীন অধিৱেশন যি আৰম্ভ হ'ব কিছুদিনৰ পাছতে অহা ডিচেম্বৰ মাহৰ পৰা শীতকালীন অধিৱেশন আৰম্ভ হ'ব সেই শীতকালীন অধিৱেশনতেই এই যিখন দৰমহা আয়োগৰ প্ৰতিবেদন সেই দৰমহা আয়োগৰ প্ৰতিবেদনখন দাখিল কৰা হ'ব আৰু দাখিল কৰাৰ লগে লগে সেইখন তাত গৃহীত হ'ব কাৰণ তাত এই দৰমহা আয়োগৰ যিখন প্ৰতিবেদন আছে এই দৰমহা আয়োগৰ প্ৰতিবেদনখনৰ কোনো শাসকীয় হওক বা বিৰোধী হওক কোনো বিধায়কৰে বিৰোধিতা নাথাকিব এই কাৰণে যে তেওঁলোকৰ সকলোৰে দৰমহা বেছিকৈ লগাটো সকলোৰে প্ৰয়োজন গতিকে বিধায়ক শাসকীয় হওক বা বিৰোধী হওক কোনো বিধায়কে ইয়াৰ বিৰোধিতা নকৰিব গতিকে এই যিটো দৰমহা আয়োগৰ প্ৰতিবেদন সেই দৰমহা আয়োগৰ প্ৰতিবেদন শীতকালীন অধিৱেশনতেই গৃহীত হোৱাৰ সম্ভাৱনা পাব এতিয়া আপুনি যদি চাই তেনেহ'লে বিধানসভাৰ এগৰাকী অধ্যক্ষগৰাকীয়ে বৰ্তমান দৰমহা তেওঁ লাভ কৰি আছিলে 1,20,000 টকা আৰু 30,000 টকা তেওঁ ভাত্তা লাভ কৰে আৰু সেই অনুসৰি তেওঁ মুঠ মাহিলী দৰমহা লাভ কৰে 1,50,000 টকা একেদৰে বিধানসভাৰ উপাধ্যক্ষৰ মাহিলী দৰমহা আৰু ভাত্তাৰ পৰিমাণ আছিলে 1,40,000 টকা বিৰোধী দলৰ প্ৰতি বিধানসভাৰ উপাধ্যক্ষ সমাহাৰতে অৰ্থাৎ 1,40,000 টকা দৰমহা আৰু ভাত্তা লাভ কৰিছে ইয়াৰ উপৰি মন্ত্ৰী আৰু অন্যান্য যিসকল মন্ত্ৰীসকলে অন্যান্য সা সুবিধাসমূহ লাভ কৰে তেওঁলোকৰ যিসমূহ দৰমহা আছিলে সেই দৰমহাৰ উপৰিও তেওঁলোকে অন্যান্য সা সুবিধাসমূহ লাভ কৰে একোজন মন্ত্ৰীয়ে গাড়ী তেলৰ বাবদ আপুনি যদি চাই প্ৰতি কিলোমিটাৰত 20 টকাকৈ ভাত্তা লাভ কৰে বিধায়কসকলো ঠিক একেদৰে লাভ কৰে তেওঁলোকে দৰমহা লাভ কৰে 80,000 টকা আৰু অন্যান্য ভাত্তা লাভ কৰে 40,000 টকা অৰ্থাৎ এগৰাকী বিধায়কৰো দৰমহা হৈ গৈ 1,20,000 টকা বিধায়কসকলৰ তেওঁলোকৰ আকৌ ৰাজকোষৰ ধৰণে তেওঁলোকে আচলতে যিবোৰ বিনামূলীয়া আৱাসটো পায় আৱাসৰ তেওঁলোকৰ কোনো ধৰণৰ ভাড়া ভাত্তা দিবলগীয়া নহয় তেওঁলোকে গাড়ী বিদ্যুৎ পানী সকলো বিনামূলীয়াকৈ তেওঁলোকে লাভ কৰে আনকি চিকিৎসা ব্যয়ো তেওঁলোকে প্ৰতিগৰাকী বিধায়কে হওক বা বিধায়কে লাভ কৰে সেই বিধায়কসকল মই এটা কথাতে কৈছোঁ যে বিধায়ক আৰু মন্ত্ৰী ইয়াত অধ্যক্ষ উপাধ্যক্ষৰ ওপৰত সুকীয়াকৈ ৰখা নাই সকলোৱে দৈনিক সেই বস্তুটো তেওঁলোকে লাভ কৰে যে বিনামূলীয়া বিদ্যুৎ বিনামূলীয়া পানী বিনামূলীয়া আৱাস তেওঁলোকে আকৌ প্ৰতি কিলোমিটাৰত 20 টকাকৈ সকলো তেওঁলোকে একেদৰে লাভ কৰে ইয়াৰ উপৰি জনপ্ৰতিনিধিসকলে যেতিয়া বিধানসভা চলি থাকে যেতিয়া বিধানসভা চলি থাকে তেতিয়া তেওঁলোকে এটা সুকীয়া ভাত্তা লাভ কৰে সেই সুকীয়া ভাত্তাটো লাভ হৈছে 1,850 টকা অৰ্থাৎ এদিন যদি বিধানসভাত উপস্থিত থাকে বা বিধানসভাত যদি 7 দিন হয় তেনেহ'লে প্ৰত্যেক দিনে তেওঁলোকে 1,850 টকাকৈ লাভ কৰে আৰু আপোনাৰ যদি চৰকাৰী ভ্ৰমণত তেওঁলোকে যায় সেই চৰকাৰী ভ্ৰমণটো তেওঁলোকে এই ভাত্তাসমূহ পায় প্ৰায় 1,800 বা 2,500 টকাকৈ তেওঁলোকে চৰকাৰী ভ্ৰমণটো পায় গতিকে যিসমূহ বিধায়ক আছে বিধায়কসকলে প্ৰতিটো খোজতে তেওঁলোকে ধন লাভ কৰে আৰু এতিয়া তেওঁলোকৰ যিটোসমূহ দৰমহা বৃদ্ধিৰ প্ৰসংগ আহিছে সেই দৰমহা বৃদ্ধিৰ প্ৰসংগ অহাৰ লগে লগে এই গোটেই বিষয়টো ৰাজকোষত যে প্ৰভাৱ পৰিব সেই কথাটো সেই তাত কোনো দ্বিমত নাই আৰু ৰাজ্যৰ যিখন বিধানসভা আছে বিধানসভাত যিসকল বিধায়ক বহি থাকে সেই বিধায়কসকলে এই মুহূৰ্তত যিটো মুদ্ৰাস্ফীতি হৈছে মুদ্ৰাস্ফীতি হাৰ যেনেধৰণে বৃদ্ধি হৈছে সেই মুদ্ৰাস্ফীতিটো নিয়ন্ত্ৰণ কৰিবলৈ আৰু তেওঁলোকে যেনেধৰণে প্ৰত্যেকবিধ সামগ্ৰী দাম বৃদ্ধি হৈছে সেই দামসমূহ কেনেদৰে নিয়ন্ত্ৰণ কৰিব পাৰি সেই বিষয়সমূহত কোনো ধৰণৰ চিন্তা চৰ্চা নকৰাকৈ তেওঁলোকে কেৱল নিজৰ যিটো সা সুবিধাসমূহ আছে সেই সা সুবিধাসমূহ বৃদ্ধি কৰাতহে তেওঁলোকে গুৰুত্ব আৰোপ কৰিছে চৰকাৰে ক'ব পাৰে যে আমি দৰমহা সকলোকে সমান্তৰালকৈ সকলোকে দৰমহাও বঢ়াই দিছোঁ যিসকল চৰকাৰী কৰ্মচাৰী আছে কিন্তু কথাটো হ'ল যে অসমত কিমান চৰকাৰী কৰ্মচাৰী আছে কিমান চৰকাৰী কৰ্মচাৰী আছে সেই কথাটো চাব লাগিব কাৰণ গোটেই ৰাজ্যখন যদি চাই আপুনি ৰাজ্যখনত প্ৰায় 2 লাখৰ পৰা 2.5 লাখ চৰকাৰী কৰ্মচাৰী আছে বাকী যিসকল চৰকাৰী চাকৰি নথকা লোকসকল কেনেধৰণে তেওঁলোকে জীৱন নিৰ্বাহ কৰিব সেই কথাটো কিন্তু চাবলগীয়া বিষয় আজি এই তাৰিখত গুৱাহাটী মহানগৰীত চৰকাৰী চাকৰি নকৰাকৈ বা
ভাল এটা ব্যক্তিগত প্ৰতিষ্ঠানত উচ্চ হাৰত দৰমহা লাভ নকৰা একোটা পৰিয়ালৰ গুৱাহাটীত চলাটো প্ৰায় অসম্ভৱ প্ৰায় হৈ পৰিছে গুৱাহাটী বুলি ক'লে ভুল হ'ব আচলতে গুৱাহাটীৰ দৰে যিসমূহ চহৰ সৰুকে শেহতীয়াকৈ যিসমূহ চহৰ গঢ় লৈ উঠিছে সেই চহৰসমূহত থকাটো এই মুহূৰ্তত কঠিন হৈ গৈ আছে কাৰণ আপুনি যদি চাই ৰাজ্য চৰকাৰে তেওঁলোকৰ বিধায়কসকলৰ দৰমহা বঢ়ালে চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা হ'লে কিছুদিন যেতিয়া পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পাছতে তেওঁলোকৰ কৰৰ যিসমূহ হাৰ আছে কৰৰ হাৰসমূহ বৃদ্ধি কৰিব মাটি কৰ ভূমি কৰেই হওক বা সম্পত্তি কৰেই হওক এই কৰৰ হাৰসমূহ বৃদ্ধি কৰা ইতিমধ্যেই তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰি থৈছে সেই সিদ্ধান্তসমূহ ইমপ্লিমেণ্ট কৰিব পঞ্চায়ত নিৰ্বাচনৰ পাছতে কাৰণ পঞ্চায়ত নিৰ্বাচন এই পূৰ্বে যদি এই গোটেই সিদ্ধান্তসমূহ কাৰ্যকৰী কৰে তেনেহ'লে নিৰ্বাচন প্ৰভাৱ পৰা এটা সম্ভাৱনা থাকে যাৰ বাবে তেওঁলোকে এই পদক্ষেপটো ল'বলৈ আগবঢ়া নাই কিন্তু পঞ্চায়ত নিৰ্বাচনৰ পাছতেই কৰৰ যিটো মাধ্যম আছে সাধাৰণ ৰাইজৰ ওপৰত কৰৰ মাধ্যম আৰোপ কৰিব কিন্তু এই বিষয়সমূহৰ কৰৰ যিটো বুজা সেই বুজাটো কিন্তু উচ্চ পৰ্যায়ৰ যিসকল চৰকাৰী কৰ্মচাৰী উচ্চ পৰ্যায়ৰ যিসকল ব্যক্তিগত প্ৰতিষ্ঠানৰ কৰ্মচাৰী আৰু যিসকল বিধায়ক মন্ত্ৰী আছে মন্ত্ৰী বিধায়ক আছে তেওঁলোকৰ ওপৰত বিশেষভাৱে প্ৰভাৱ নপৰে কিন্তু যিসকল নিম্ন মধ্যবিত্ত লোক আছে বিশেষকৈ নিম্ন শ্ৰেণীৰ যিসকল লোক আছে সেই নিম্ন শ্ৰেণীৰ লোকসকলক কিন্তু সম্পূৰ্ণৰূপে কোঙা কৰি পেলাব আৰু যিটো ইনফ্লেশ্যন অৰ্থাৎ মূল্য বৃদ্ধি যিটো হৈ আছে সেই মূল্য বৃদ্ধি হাৰটোৱে মানুহক জীৱন আৰু জীৱিকাটো সম্পূৰ্ণৰূপে কিন্তু দুৰ্বিষহ কৰি তুলিছে আৰু ইয়াক যদি নিয়ন্ত্ৰণ নকৰি মন্ত্ৰী বিধায়কসকলে কেৱল নিজৰ লাভালাভৰ কথা ভাবি থাকে তেনেহ'লে কিন্তু ৰাজ্যখনৰ অৱস্থা দিনক দিনে বেয়া হৈ যাব হয় আমি ধন্যবাদ জনাইছোঁ আপোনাক এয়া আছিল আমাৰ ব্যুৰ' চিফ প্ৰাঞ্জল বৰা তেওঁ ইতিমধ্যে আমাক জনাইছে আমিও জনাইছোঁ এই খবৰ এয়া হঠাৎ এটা সিদ্ধান্ত মন্ত্ৰী বিধায়কৰ দৰমহা বৃদ্ধি পাব সেউজ সংকেত এক প্ৰকাৰ আহি পৰিছে ই কিন্তু ৰাজকোষত প্ৰভাৱ পেলাব সাধাৰণ ৰাইজৰো প্ৰতিক্ৰিয়া কিন্তু এই সিদ্ধান্তটোক লৈ আহি পৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ